এটা খুব মানুহে বিশ্বাস কৰে যে ধনী নহ'লে চাকৰি নাপায়, চাকৰি পাবলৈ হ'লে ধনী মানুহ হ'বই লাগিব। সেইটো একচুৱেলি সম্পূৰ্ণ মিছা। আৰু যোনে এইবিলাক ভাবে বা যোনে এইবিলাক কৈ থাকে তেওঁলোকৰ একচুৱেলি নিজৰ যোগ্যতা নাই, সেইকাৰণে হেৰি কৰিলে। আৰু মেবি যিয়ে স্কুল লেভেলৰ পৰা ভালকৈ পঢ়ে, যাৰ থ্ৰ'ৰি কনচেপ্ট থাকে, গতিকে সি চাকৰি পাবই। চাকৰি পাব নেকি? গভৰ্ণমেণ্ট জবত মানে যিবিলাক এক্সাম হয় সেইবিলাকত পাছ কৰিব। আৰু যোনে এইবিলাক স্কুলত বেলেগ লাইন চাইন লৈ ফটোৱামি কৰি মেট্ৰিকটো কিবাকৈ পাছ কৰি, কিবাকৈ নহয় ধৰক নকল চকল মাৰি পাছ কৰিলে আৰু বহুত পাৰ্চেণ্ট পালে, চ' তেওঁলোকে একচুৱেলি এইবিলাক বিচাৰি ফুৰে। চ' আমি হাৰ্ড ৱাৰ্কাৰ হয়। মই ক'লোৱে যে আমাৰ দেউতাই কোম্পানীত কাম কৰে, মাহত কিবা এটা পায়। চ' সেনেকৈ মানে আমাৰ ঘৰৰ ফেমিলি, দেউতাই এটা কৈছে কথা যে কি ভালকৈ পঢ়াৰ নামত খৰচ কৰিলোঁ, এতিয়া চাকৰি নিজেই কৰ। আৰু শিক্ষাটো দিছে, দেউতাই কৈ থাকে যে শিক্ষাটো দিছোঁ তহঁতক, মোৰ ভাইটিও আছে, যে বাকী ৰাস্তা নিজে উলিয়াই লৈ, শিক্ষাটো দিয়াৰ দায়িত্ব মোৰ। চ' সেইটোৱে কথা। আৰু সেইমতে আমি একচুৱেলি এটা সঁচা কথা ক'ব গ'লে, মই আজিলৈকে ফেমিলিৰ পৰা এডভাইচ যি কয়, মানে কিছুমান হয়তো মানে শুনিব নোৱাৰোঁ। মানে কেনেকুৱা হয়, মোক মানে যিহেতু মোৰ গলব্লাডাৰ ষ্ট'ন অপাৰেশ্যন হৈছে, গতিকে মোক মানে অকণমান স্পাইচি বস্তু বা মছলাজাতীয় বস্তু খাব দি থাকে ঘৰৰ পৰা। চ' সেইটো কথা শুনা নাযায় বাৰু, বাকী এনেই শুনোৱেই, চব গোটেইখিনি শুনিব লাগিব। আৰু মোৰ মতে যে পেৰেণ্টছৰ কথা আখৰে আখৰে পালন কৰাটো ভাল, কাৰণ পেৰেণ্টছে আমাৰ বেয়াটো নাচায়, পেৰেণ্টছে সদায় ভালটো চায় আমাৰ। আৰু বাৰু বেছি নকওঁ এই ক্ষেত্ৰত কথা, কিন্তু এটা কথা কওঁ যে যিয়ে ভালকৈ পঢ়িছে সি গভৰ্ণমেণ্ট চাকৰি পাবই। সেইটো আৰু বাকী বেলেগ ধনী দুখীয়া, আমিনো কোনচা ধনী মানুহ। মইতো কৈ থাকোঁ ভিডিঅ'ত যে মোকতো ইভেন মোৰ লগৰবিলাক আকৌ মোৰ ধনী মানুহ বহুত, মোৰ লগৰ বহুত ধনী মানুহ, বিল্ডিং চিল্ডিং আছে, বুলেট বাইক চাইক আছে, কাৰ চাৰ আছে। চ' আৰু মোৰ এতিয়া বাৰু নতুনকৈ এখন স্কুটি লৈছোঁ, নতুনকৈ নহয় দিন হ'ল, মানে EMIত লৈছোঁ। চ' আগতেতো চাইকেল আছিল, মোৰ চাইকেল আছিল আগতে। চাইকেল মাৰি মই কিন্তু বহুত দূৰলৈ চাইকেল মাৰিছোঁ। মোটামুটি মই 20-30 কিলোমিটাৰ জেগা চাইকেলেই মাৰোঁ, ফুৰিব গ'লে চাইকেলেই মাৰোঁ। চ' মানে কি আজি হ'ল গাড়ীখন লোৱাৰ 4 বছৰমান হ'ল। চ' গতিকে গাড়ী মানে কি স্কুটি এখন লৈছোঁ, তাকো মানে কেনেকৈ লৈছোঁ, মোৰ এখন আগতে মই টিউশ্যন কৰিছিলোঁ, কোচিং চেণ্টাৰ এখন আছিল। চ' সেইটোত আধা পইচা মই দিছোঁ, আধা পইচা দেউতাই দিছে, বাকী EMIটো মানে কি দুটাই মিলি কিনে দিওঁ। মানে এনেকুৱা আমাৰ ইমান হেৰি নহয়, EMIটো দুটাই মিলি কিনে দিওঁ। মই টিউশ্যন কৰোঁ, তাকো টিউশ্যন কৰা পইচা নিদিয়ে মানুহবিলাকে, ইমান কি গণ্ডগোল লগাই থাকে। মোৰ যদি ছাবস্ক্ৰাইবাৰ আছে কোনোবা টিউশ্যন কৰা, যদি তোমালোকে দিছে সেইটো কোৱা নাই, যদি নিদিয়ে তাৰ আৰু গাত লাগিব। ত' বহুত পইচা এনেকুৱাও হেৰি হৈ গৈছে বাৰু, এইবিলাক বেলেগ কথা। চ' মই কথাটো কৈছোঁ কি জানানে, যে বহুতেই কয় যে মানে ধনী নহ'লে চাকৰি নাপায়। চ' মোক চাওঁ, মইনো কোনচা ধনী। মোৰ যদি ফেমিলি বেকগ্ৰাউণ্ড চাই, মই উইথ প্ৰুফ দেখাই দিব পাৰিম যে আমাৰ দেউতাই কোম্পানীত চাকৰি কৰে, ইমান পইচা নাপায়। জানাইতো কোম্পানীত চাকৰি কৰিলে কিমান পইচা পায়, বৰ বেছি 20,000 টকা। চ' কেতিয়াবা হয় যেতিয়া যদি নাইট অকণমান অভাৰ টাইম কৰে, তেতিয়া কেতিয়াবা হয় 20,000 নহয় 19,000 কিবা টকালৈ যায়। বাকী এনে নৰ্মেল চেলাৰী 10,000 15,000 সিমানে পায়। জানে আজিকালি দুটা ল'ৰা, আমি দুজন ভাই, আৰু প্ৰাইভেট স্কুলত পঢ়াইছে দুয়োকে, কিমান খৰচ। গতিকে আৰু আমাৰ ঘৰটো যদি মোৰ ভিডিঅ'ত আছে বাৰু, আগতে বাঁহৰ জাপনা, আমাৰ বাঁহৰ, কৈছোৱে যে আমিনো কোনচা ধনী মানুহ। এনেকুৱা হয় মানে কি, এতিয়া মাৰ অলপমান থাইৰয়ডৰ প্ৰব্লেম হৈ আছে। চ' সেনেকুৱা মানুহে কিছুমান ভাল বস্তু খাব লাগে, কিছুমান মানে ফ্ৰুইটছ জাতীয় বস্তু অকণমান বেছি খাব লাগে। চ' এতিয়া ক'ব বেয়া হয়, ফ্ৰুইটছবিলাকৰ দাম বহুত দাম। চ' মায়ে মাজে মাজে দুখ কৰে, মানে কি যে এটা ফ্ৰুইটছ খাব নাপালোঁ, ভাল এটা ফল খাব নাপাওঁ, সেনেকুৱা এটা পৰিস্থিতি হয়। চ' ৰিচেণ্টলি আমাৰ চেলাৰী সোমাল। চ' সকলোকে মানে
একচুৱেলি বস্ত্ৰ দিব লাগে সকলোকে দিব লাগে তাৰ কাৰণে কিনিলোঁ মাক ক'লোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে ভাল লাগিছে কি মাক ক'লোঁ যে তই মানে কি খা আৰু যি খা যি কি জমা পিছত হ'ব আগতে খোৱা লোৱাবিলাক চ' দিলোঁ হেঁপাহ পলুৱাই খৰচ কৰ হেঁপাহ পলুৱাই মানে কি আৰু মানে হেৰিও আছে দিয়কচোন আমাৰ বেলেগ অভিযোগো আছে কিন্তু এটলিষ্ট আমি অলপ অকণমান ষ্টেবল হৈছোঁ আৰু এতিয়া খোৱা লোৱাখিনিত এটলিষ্ট অভাৱ নহ'ব চাগে চ' সেইখিনি আৰু বাকী বেলেগ নকওঁ মই একচুৱেলি এইটো কথা কিয় কৈছোঁ মোৰ ব্যক্তিগত কথা কোৱাৰ কোনো ইচ্ছা নাই আমাৰ ব্যক্তিগত কি মই এইকাৰণে কৈছোঁ যে মোৰ দৰে দুখীয়া শ্ৰেণীৰ মানুহ ইয়াতে বহুত আছে ষ্ট্ৰাগল কৰি আছে ভাই বহুতে ষ্ট্ৰাগল কৰি আছে নেট পেক ভৰাব পইচাও নাথাকে মোৰ এনেকুৱা মোৰ ভিডিঅ' যোনে চাই সিহঁতৰো কিজানি এনেকুৱা কাৰোবাৰ আছে যে নেট পেকৰ পইচাটো কিবা মেনেজ হয় চ' তেওঁলোকক মই জাষ্ট ইনস্পায়াৰ কৰিবৰ কাৰণে কৈছোঁ যাৰ বহুত টকা পইচা আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয় কাৰণ তোমালোকে এইবিলাক নুবুজায় কিমান দুখ কষ্টবিলাক নুবুজায় কিন্তু মই বুজোঁ স্পেচিয়েলি মই 10 টকাৰ কাৰণে 10 টকাটো বাদ মানে 5 টকাৰ কাৰণে মই একো নোখোৱাকৈ গুচি ইমান পইচাৰ অভাৱ হৈ গৈছিল ফাংচনত মানে কি হয় একেলগে যাওঁ চ' গ'লে আৰু আগতে 5 টকা বহুত ভেলু আছিল এতিয়াহে বাৰু নাই এতিয়া 500 টকাৰো ভেলু নাই চ' সৰুতে চ' এনেকুৱা হেৰিত আমি হেৰি কৰিছোঁ আৰু পাব ভালকৈ পঢ়িলে পাবই ইয়াতে নোপোৱাৰ কোনো কথা নাই বহুতে উল্টা ক'ব ডিম'টিভেট কৰিব এইবিলাক বাদ দিয়ক এইবিলাক হেৰি নকৰিব মোক চাওক মোৰ লাইফষ্টাইলটো চাওক এই মই মোৰ ভাল তুলিও খান নাই মই সেইদিনা দেখাইছোঁৱেই মই যে ধনী মানুহ হ'লোঁ হয় চ' দামী বস্তু আনিলোঁ হয় ন চ' এইখন তুলিত মই থাকোঁ নেকি মোৰ যদি বহুত টকা পইচা হ'ল হয় আমাৰ যদি বহুত টকা পইচা হ'ল হয় গেট দিলোঁ হয় ন ধুনীয়াকৈ চিলিং লগালোঁ চিলিঙে নাই আমাৰ ঘৰত চ' কেনেকৈ সেইবিলাক চাই লওক না আপুনি বস্তুটো নিজে চাওক নিজে ৰিলেট কৰক মই মিছা কৈছোঁ নে সঁচা কৈছোঁ উইথ প্ৰুফ দেখাই আছোঁ চ' আপোনালোকে মানে একো চিন্তাই নকৰিব ভালকৈ পঢ়ক চাকৰি আছে মানুহবিলাকে এনে কোনে এইবিলাক কয় জানো নাই যিয়ে মানে এই 2 নম্বৰ ধান্দা বিচাৰি ফুৰে সি এনেকৈ কৈ থাকে যি মানে নিজে 2 নম্বৰী বেলেগকো 2 নম্বৰী বুলি ভাবে সি তাৰ মতে সেনেকুৱা কিন্তু আমি জানো আমাৰ ৰুটটোত কিমান কষ্ট কৰিছোঁ সেই স্কুলত অংকুৰৰ পৰা 10লৈ তাৰপিছত হাই ছেকেণ্ডাৰী তাৰপিছত ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী চ' তাৰেলৈ যিটো এটা মানে জাৰ্ণি সেই জাৰ্ণিটো আমি জানো ন কিমান কষ্ট হ'ব দে বহুত ক'লোৰে একচুৱেলি মই আৱেগিক হৈ অকণমান কোৱা গ'ল কেতিয়াবা মোৰ বহুত বেয়া লাগে এইবিলাক আৱেগিক আৰু এটা কথা কওঁ দেই এই ছোৱালী পাল্লাত জীৱনত নকৰিব বিশ্বাস কৰক দেই মই ল'ৰাখিনিক কৈছোঁ স্পেচিয়েলি আৰু কোনোবা ছোৱালী যদি মোৰ ভিডিঅ' নাচাব পাৰে মই বেয়া নাপাওঁ মই কওঁ দেই একচুৱেলি ছোৱালী জাতিটো খুব ধূৰ্ত হয় স্পেচিয়েলি এতিয়াৰখিনি আগৰখিনি বেলেগ আমাৰ মাহঁতৰ বেলেগ আছিল সেইটো হেৰি জেনেৰেশ্যনটো এতিয়াৰখিনি বহুত ধূৰ্ত হয় আপোনাৰ লগত যদি আপোনাৰ যদি ভাল এষ্টাব্লিছ নাথাকে আপুনি যিমান ভাল নাপাওক 2-এটা আছে বাৰু দেই 2-এটা আছে মই নাথাকাও নহয় কিন্তু মেক্সিমাম ছোৱালী মস্ত বুদ্ধি হ'ব আপোনাৰ যদি একো নাই ন আপোনাক লাত মাৰি থৈ গুচি যাব আপুনি যিমানে বাবুচনা নকওক কিয় এইটো কথা মই এক্সপিৰিয়েঞ্চ কৰোঁ জানো ন সেইটো কৈছোঁ যে আগতে কেৰিয়াৰ বনাই লওক আৰু মোৰ এতিয়াতো এইবিলাক ধান্দাৰ প্ৰতি মোৰ ইণ্টাৰেষ্টটো নাই মই সদায় নিজক গ্ৰ'ল আৰু মই অকণমান গান গাওঁ এতিয়া মই মিউজিকত আহিম বুলি ভাবিছোঁ মিউজিক লাইনত চ' অকণমান পইচা জমা কৰিম মিউজিক কৰিম মই গীটাৰটো শিকা নাই কিন্তু ক্লাছিকেল মিউজিক শিকিছিলোঁ মই সৰুতে তো আমাৰ মানে দেউতাই মানে কি কিবা এটা ক'লোঁ নহয় এইটো শিকিব লাগিছিল যা পইচা দিলে পইচা নাথাকিলেও দিয়ে লাগে অলপ ধাৰ কৰি দিব শিক বস্তুবিলাক চ' ক্লাছিকেল মিউজিক শিকিছিলোঁ কিন্তু বিশাৰত কমপ্লিটটো নহ'ল গোটেই নহ'ল বাৰু বিশাৰত কমপ্লিট মোৰ বেয়া হ'ল লাষ্টত একচুৱেলি এফালে পঢ়াটো মনোযোগ দিব লাগে ন তাৰপিছত ক্লাছিকেলটো এৰা গ'ল কিন্তু অকণমান শিকিছিলোঁ চ' আৰু ক্লাছ 9ত একচুৱেলি আছিল মোৰ বিশাৰতটো যিহেতু ক্লাছ 9ত পঢ়াৰ প্ৰেছাৰ বহুত পৰি যায় বহুত পৰে চ' সেইকাৰণে বাদ দিয়া গ'ল আৰু এতিয়া আকৌ নতুনকৈ হেৰি কৰিম এতিয়া যিহেতু এইবিলাক ক্লাছিকেলৰ হেৰি জামানা নাই গীটাৰটো শিকিব লাগিব নতুনকৈ গীটাৰ এটা আনিম বাৰু শিকিম ধুনীয়াকৈ তাৰপিছত 1 বছৰমান শিকি লওঁ ভালকৈ মিউজিকটো তাৰপিছত মই মানে গান এটা কৰিম অকণমান গান এনে গালে নহয় ন গানটো শিকিব লাগিব না গান একচুৱেলি অলপমান শিকি ল'ব লাগে বহুতেই এনে গাই থাকে গানবিলাক ময়ো এনে গাওঁ মই অকণমান শিকি গাইছোঁ বাৰু ক্লাছিকেল অকণমান শিকি গাইছোঁ কিন্তু বহুতেই এনে গাই থাকে গানবিলাক একো নাজানে স্কেল কি
কোনটো তালত কি হেৰি কৰিছে তাল মান লয় একো নাজানে মই বাৰু ইমান নাজানো কৰ্ড বস্তুবিলাক মই ভালকৈ নাজানো এইবিলাক শিকিব লাগিব দেই মই অকণ শিকিম নতুনকৈ চ' সেইটোৱে মাজে মাজে গান দিম দিয়কচোন কোনোবাই যদি শুনে আছে মোৰ ইয়াতে কোনোবাই আছে হ'ব দিয়ক এদিন লাইভ আহিম দিয়ক মানে কথা ক'লে শেষেই নহ'ব অলৰেডি 10 মিনিট হৈ গ'ল ভিডিঅ'টোতে গমেই নাপাওঁ কেনেকৈ কথা গ'ল চ' দিয়ক মানে মোৰ ভিডিঅ'বিলাক লাইক চাইক কৰিব আৰু আশীৰ্বাদ শ্বেয়াৰ কৰিব আৰু যাতে প্ৰমোশ্যন হ'ব বাৰু জীৱনত চ' সেইটোৱে আৰু দিয়ক এইমাত্ৰ ডিউটিৰ পৰা আহিলোঁ এদিন লাইভ আহিম ধুনীয়াকৈ কথা পাতিম মই কৈ দিম যে কোনদিনা লাইভ আহিম একচুৱেলি মই ৰিচেণ্টলি ঘৰ যাই কিনে লাইভ আহিম নেকি ভাল হ'ব এতিয়া চ' ঠিক আছে আজিলৈ বাই বাই ভালকৈ থাকক